নমস্কাৰ আশা কৰিছোঁ সকলোৱে ভালে আছে মোৰ নাম শ্ৰী ভৱেশ ৰয় আৰু সকলোকে আজিৰ ভিডিঅ'লৈ ওয়েলকাম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টিত আমি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কিছু কথা আলোচনা কৰিম আৰু বিষয়টো হৈছে মেট্ৰিক পৰীক্ষা বা HSLC এক্সামিনেশ্যন হাই স্কুল লিভিং চাৰ্টিফিকেট এক্সামিনেশ্যন আৰু আপোনালোক সকলোৱে জানে এই মেট্ৰিক পৰীক্ষা অহা 15 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু সেই কাৰণে আজিৰ ভিডিঅ'টিত মই যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ কাৰণে 5টা টিপছ লৈ আনিছোঁ যিকেইটা টিপছ তেওঁলোকে যদি ফলো কৰে পৰীক্ষাত সফল হ'ব পাৰিব বুলি মোৰ বিশ্বাস তাৰ লগতে মোৰ এই ভিডিঅ'টো যিসকল ছাৰ বাইদেৱে চাই আছে বা শিক্ষক শিক্ষয়িত্ৰীয়ে চাই আছে বা কোনোবা অধ্যাপক অধ্যাপিকাই চাই আছে বা শিক্ষাৰ লগত জড়িত যিকোনো ব্যক্তিয়ে চাই আছে তেওঁলোকে মোৰ এইকেইটা টিপছৰ লগতে আৰু যদি কিবা টিপছ ছাত্ৰ ছাত্ৰীসকলক দিব বিচাৰে তেতিয়াহ'লে কমেণ্টত কমেণ্ট কৰি জনাই দিব তো আহক এতিয়া আমি আমাৰ বিষয়লৈ আগবাঢ়ো ইতিমধ্যে সকলোৱে গম পায় যে 15 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব এতিয়া মেট্ৰিক পৰীক্ষাত যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে নিজকে সফল কৰিব বিচাৰে বা এটা ভাল ৰিজাল্ট আনিব বিচাৰে তেওঁলোকে প্ৰথমটো টিপছ ফলো কৰিব লাগিব সেইটো হৈছে এখন ফিক্স ৰুটিন যিকোনো পৰীক্ষাৰ কাৰণে আমাৰ এখন ফিক্স ৰুটিন লাগিব পঢ়া ৰুটিন আৰু পঢ়া ৰুটিনখন আমি মেইনটেইন কৰিব লাগিব এদিন মেইনটেইন কৰি পেলাই এদিন মিছ কৰিলে বা এসপ্তাহ মেইনটেইন কৰি পেলাই নেক্সট সপ্তাহটোত আমি মিছ কৰিলে তেনেকুৱা নহ'ব এই ফিক্স ৰুটিনখন আমি পৰীক্ষা নোযোৱালৈকে শেষ নোহোৱালৈকে আমি মেইনটেইন কৰি চলিব লাগিব তো প্ৰথম ষ্টেপটো হৈছে সেইটো তাৰপিছত দ্বিতীয়টো ষ্টেপটো হৈছে যে যিবিলাক সাবজেক্ট আমি টান পাওঁ সেই টান পোৱা সাবজেক্টবিলাকত আমি অলপ এক্সট্ৰা সময় দিব লাগিব ধৰক মই আগতে সায়েন্স মেথছ টান পাইছিলোঁ সায়েন্স মেথছ টান পোৱাৰ কাৰণে অলপ এক্সট্ৰা সময় দিবলগীয়া হৈছিল বা যিটো আমাৰ ৰেগুলাৰ পঢ়া ৰুটিন তাতকৈ অলপমান তাৰ পৰা অলপমান এক্সট্ৰা সময় উলিয়াই আমি এই টান পোৱা সাবজেক্টটোত দিব লাগিব আৰু এই টান পোৱা সাবজেক্টবিলাক পঢ়াটো সাধাৰণতে ৰাতিপুৱা কৰিলে ভাল মানে মোৰ হেতু পাৰ্সোনাল ফিলিং আপোনালোকে কি কয় নাজানো কিন্তু মোৰ বোধেৰে ৰাতিপুৱা আমি টান সাবজেক্টবোৰ যিবোৰ লাইক সায়েন্স মেথছ এইবোৰ আমি পঢ়িব লাগে তো নাম্বাৰ 2 ষ্টেপটো হৈছে যে আমি টান পোৱা বিষয়সমূহত অলপ এক্সট্ৰা সময় দিব লাগিব থাৰ্ডটো হৈছে এই যে চেপ্টাৰবিলাক আমাৰ আছে আমি চেপ্টাৰবিলাক মেইন বুকৰ পৰা পঢ়িব লাগিব আমাৰ সাধাৰণতে বহুতে কি কৰে যে বজাৰৰ পৰা এখন নোট কিনি আনে সাজেশন কিনি আনে আৰু ডাইৰেক্ট সাজেশনৰ পৰা পঢ়া আৰম্ভ কৰে কিন্তু আমি কি কৰিব লাগে আমি মেইন বুকৰ পৰা পঢ়িব লাগে আৰু মেইন বুকৰ পৰা পঢ়ি পেলাই তাতনো কি আছে সেইটো আমি ফিল কৰিব চেষ্টা কৰিব লাগে আৰু বুজিব চেষ্টা কৰিব লাগে ধৰক আমাৰ ক্লাছ 10 এটা পোয়েম আছে কবিতা এটা আছে দা বল পোয়েম বুলি এই বল পোয়েম কবিতাটোত আমি কিবা এটা বস্তু হেৰালে আমাৰ কেনেকুৱা লাগে হেৰুৱাৰ দুখটো কেনেকৈ সম্ভালিম তাত সেই বস্তুটো ধুনীয়াকৈ এক্সপ্লেইন কৰা আছে তো সেই বস্তুটো ফিল কৰিলে তাৰ ওপৰত কুৱেশ্যন আমি ভালকৈ লিখিব পাৰিম ঠিক তেনেকৈ আমি ছ'চিয়েলত যদি চাওঁ ছ'চিয়েলত এটা ছেকশ্যন আছে টপিক আছে যে অসমীয়া ভাষা উন্নতি সাধিনী সভা তো অসমীয়া ভাষা উন্নতি সাধিনী সভাই সেইটো সময়ত কি কাম কৰিছিল সেইখিনি আমি বুজিব লাগিব বুজিব চেষ্টা কৰিব লাগিব যে তেওঁলোকেনো সেই সময়ত আমাৰ অসমখনৰ কাৰণে কি কাম কৰিলে বা অসমখনৰ অসমীয়া ভাষা হওক বা অসমৰ মানুহৰ কাৰণে তেওঁলোকে কি কাম কৰিলে সেইখিনি আমি যেতিয়া বুজি পাম অন্তৰত যেতিয়া আমাৰ সোমাব আমি অট'মেটিক পৰীক্ষাত লিখিব পাৰিম গতিকে 3 নম্বৰ ষ্টেপটো হৈছে যে আমি চেপ্টাৰবিলাক মেইন বুকৰ পৰা পঢ়ি পেলাই অনুভৱ কৰিব পাৰিব লাগিব আৰু বুজিব পাৰিব লাগিব তেতিয়া আমি পৰীক্ষাত প্ৰশ্নবিলাক ভালকৈ নিজৰ পৰা কৰিব পাৰিম আৰু 4 নম্বৰটো হৈছে যে বৰ্তমান সময়ত বহুতকেইটা সাবজেক্টৰ পৰীক্ষা আধা নম্বৰ MCQ আহে মাল্টিপল চইচ কুৱেশ্যনছ MCQ যেতিয়া আহে MCQ যিকোনো আহিব পাৰে আৰু MCQ যেতিয়াৰ পৰা দিয়া কৰিছে এই মেইন বুক পঢ়াটো বেছি ইম্পৰ্টেণ্ট হৈ গৈছে কাৰণ কি আমি ক'ব নোৱাৰো কোনটো পেৰাগ্ৰাফৰ পৰা কুৱেশ্যনটো দিব সেইকাৰণে আমি কি কৰিব লাগিব অলৰেডি বিভিন্ন পৰীক্ষাত যিবোৰ MCQ আহিছে সেইবোৰ আমি কালেক্ট কৰিব লাগিব ষ্টাডি কৰিব লাগিব তাৰ লগতে
আৰু বাকি যিবোৰ কুৱেশ্যনছ আছে সেইবিলাকো আমি আগৰ পেপাৰবোৰৰ পৰা আমি চাব লাগিব যে কেনেকুৱা কুৱেশ্যন আহিব পাৰে বা কেনেকুৱা কুৱেশ্যনছ আহি গৈছে যেতিয়া আমি এনেকৈ আগৰ কুৱেশ্যন পেপাৰৰ পৰা আমি কুৱেশ্যনবোৰ চাম তেতিয়া আমাৰ এটা আইডিয়া হৈ যাব আৰু তেতিয়া আমি যিকোনো কুৱেশ্যন আহিলে কৰিব পাৰিম বা অকল আগৰ কুৱেশ্যন পেপাৰ বুলি নহয় যিকোনো চ'ৰ্চৰ পৰা আপোনালোকে সেইখিনি কালেক্ট কৰিব পাৰে ধৰক আপোনাৰ কোনোবা ফ্ৰেণ্ডছ আছে বেলেগ স্কুলত পঢ়ে তেওঁলোকৰ স্কুলতনো কেনেকুৱা পেপাৰ আহিল বেলেগ ডিষ্ট্ৰিক্টৰ পঢ়ে তেওঁলোকৰতো কেনেকুৱা কুৱেশ্যনছ ছাৰসকলে দিছে সেইবিলাকো আপোনালোকে কালেক্ট কৰিব পাৰে আৰু 4 নম্বৰ ষ্টেপটো হৈছে যে MCQ কালেক্ট কৰা আৰু কুৱেশ্যনছ যিবোৰ যেনেকুৱা কুৱেশ্যনছ পৰীক্ষাত 1 নম্বৰী হওক 2 নম্বৰী হওক 3 নম্বৰী হওক সেই কুৱেশ্যনছবোৰ আপোনালোকে কালেক্ট কৰা যিকোনো চ'ৰ্চৰ পৰা নেক্সট একেবাৰে শেষৰটো ষ্টেপ 5 নম্বৰটো হৈছে যে ৰাইটিং প্ৰেক্টিছ এণ্ড ৰিভিজন ৰাইটিং প্ৰেক্টিছ আমাৰ কি হয় আমি প্ৰশ্ন এটা পঢ়িয়ে আমাৰ লগালগ কম্পিউটাৰ নিচিনা মনত থাকি নাযায় বা ৰচনা এখন পঢ়িলোঁ আমাক কম্পিউটাৰ নিচিনা আমাৰ মনত ৰৈ নাযায় আমি তাক প্ৰেক্টিছ কৰিব লাগিব ৰচনা এখন লিখোঁতে আমি কোনকেইটা পইণ্ট আমি তাত এণ্ট্ৰি কৰিম ইন্ট্ৰডাকশ্যন হওক বা মাজৰখিনিত আমি কি পইণ্ট এড কৰিম এই গোটেইবিলাক আমি এটা ফৰ্মেটটো আমাৰ মনত থাকিব লাগিব আৰু মনত কেতিয়া থাকিব যেতিয়া আমি এবাৰ লিখা প্ৰেক্টিছ কৰিম তেতিয়াহে আমাৰ মনত থাকিব তো লিখা প্ৰেক্টিছটো কৰিব লাগে কাৰণ এই লিখা প্ৰেক্টিছটোৰ কাৰণে মই আগতে বহুত লোকচান খাইছোঁ নম্বৰৰ ক্ষেত্ৰত মই ভাবোঁ যে মনত থাকি যাব কিন্তু পৰীক্ষা হলত গৈ পেলাই লিখিব নোৱাৰোঁ তো সেইটো কাৰণে মই ভাবোঁ লিখা প্ৰেক্টিছটো যথেষ্ট ইম্পৰ্টেণ্ট আৰু ৰিভিজন আমাৰ কি হয় চেপ্টাৰ এটা এবাৰ চালোঁ আমি ভাবোঁ যে মনত থাকি গ'ল যেতিয়া আমি চেপ্টাৰটো চোৱাৰ 1 ঘণ্টামান সময় মনত থাকে তাৰপিছত এইবোৰ আকৌ পাহৰা যায় সেইকাৰণে আমি কি কৰিব লাগিব ৰিভিজন দিব লাগিব ৰিভিজন দিলেহে আমি কনফিডেণ্টলি এটা চেপ্টাৰৰ ওপৰত কুৱেশ্যনবোৰ কৰিব পাৰিম বা এনচাৰবোৰ কৰিব পাৰিম গতিকে বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰিলে কাৰণ কিয় মই নকওঁ যে মোৰ গোটেইকেইটা টিপছে একদম বেষ্ট টিপছ বুলি কিন্তু এইকেইটা বেছিক টিপছ বুলি মই ভাবোঁ আৰু বেছিক নিয়ম যিখিনি ফ'ল' কৰিলে ল'ৰা ছোৱালীয়ে পৰীক্ষাত ভাল ৰিজাল্ট কৰিব পাৰিব আৰু ইয়াত যদি কিবা আপোনালোকে আৰু যদি কিবা এড কৰিব বিচাৰে বা আপোনালোকে যদি ভাবে যে দাদা এইটো সোমাই দিব লাগিছিল আপুনি তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব পুনৰ লগ পাম আজিলৈ এৰিছোঁ থেংক ইউ